এজোপা ঔ গছত এবাহ মৌ-মাখিয়ে বাঁহ সাজি নিজৰ কৰ্তব্য পালন কৰি আছিলে। গুণগুণ শব্দৰে দিনৰ দিনটো মৌ সংগ্ৰহ কৰি সিহঁতে মৌচাক তৈয়াৰ কৰিছিল। মৌ-বাঁহৰ কৰ্তব্যনিষ্ঠা আৰু মিঠা ৰস সংগ্ৰহ কৰি ৰহাঘৰ সজা কাৰ্য এজাক কদুৱে ভাল পোৱা নাছিল। কাৰণ মৌ-মাখিৰ দৰে সিহঁতে তেনেকৈ ৰসঘৰ সাজিব নোৱাৰে। হিংসাতে সিহঁতে এদিন মৌজাকৰ ওচৰলৈ আহি কাজিয়া কৰাত ব্যস্ত হ'ল। যুক্তিৰে জিকিব নোৱাৰি বল প্ৰয়োগ কৰি সিহঁতে মৌ-বাঁহটো সিহঁতেই সজা বুলি হুলস্থুল কৰিলে। কদুৰ তেনে স্বভাৱত ক্ষুণ্ণ হৈ মৌৰাণীজনীয়ে কদুৰ মুখিয়ালক এই বিষয়ে উচিত বিচাৰ কৰিবৰ বাবে বিচাৰক এজনৰ ওচৰলৈ যোৱাৰ প্ৰস্তাৱ দিলে। কদুৰ মুখিয়াল সন্মত হ'ল। দুয়ো ফৈদ গৈ এজন বিচাৰকৰ কাষ চাপি বিচাৰৰ বাবে অনুৰোধ কৰিলে। বিচাৰকে মৌ-মাখি আৰু কদুক প্ৰশ্ন কৰিলে যদিও দুয়ো পক্ষই নিজেই সজা বুলি দাবী কৰাত বিচাৰকে হাতে কামে দুয়ো পক্ষকে বাঁহ সাজিবলৈ বিচাৰকৰ সন্মুখতে ক'লে। বিচাৰকৰ সিদ্ধান্ত গ্ৰহণ কৰাত মৌ-মাখিজাকে সন্মতি জনালে যদিও কদুজাকে তেনে কাম কৰি দেখুৱাবলৈ সক্ষম নহ'ল। তেতিয়া বিচাৰকে চূড়ান্ত ৰায়দান দি মৌ-মাখিবাহক জয়যুক্ত কৰিলে। এই সাধুটোৰ পৰা বুজিলোঁ যে যি প্ৰকৃত সত্য তাৰে জয় অনিবাৰ্য।